নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল ইতিমধ্যে গম পাইছো আমি অহা 12 জুলাই তাৰিখে আমাৰ ডিএলএডৰ যি এন্ট্ৰেন্স এক্সাম এটো অনুষ্ঠিত হ'বলৈ গৈ আছে সো তাৰ কাৰণে আমি এতিয়াৰ পৰা যদি প্ৰস্তুতি নচলাও তেতিয়া হলে কিন্তু আমাৰ সিলেবাসটো কমপ্লিট নহব হয় নে নহয় আৰু যেহেতু মাত্ৰ আমাৰ হাতত এক মাহ সময় আছে বুলি ধৰি লৈছো তো এই এক মাহত যদি আপোনালোকে সিলেবাসটো কমপ্লিট কৰিব বুলি ভাবি আছে তেতিয়া হলে আপোনালোকে আসাম কেৰিয়াৰ পইণ্টৰ এই কোৰ্সটো ল'ব পাৰে ওকে ইয়াত এতিয়া ডেইলি 4টাকৈ লাইভ ক্লাছ হৈ আছে তাৰ লগতে ৰেকৰ্ডেড ক্লাছ পিডিএফ ফাইল মক টেষ্ট গোটেইখিনি এভেইলেবল থাকিব আৰু এই কোৰ্সটোৰ প্ৰাইস এতিয়া 599 নহয় only 399 ত পাই যাব ঠিক আছে এই ডিএলএডৰ যেটো কোৰ্স আছে এই কোৰ্সটো 599 নহয় only 399 ত এভেইলেবল পাব ওকে আৰু এই কোৰ্সটো পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব চাওক আপোনালোকে প্লে ষ্টৰৰ পৰা আসাম কেৰিয়াৰ পইণ্ট যেটো এপ আছে এপটো ইনষ্টল কৰক আমাৰ এপ আছে এটো আসাম কেৰিয়াৰ পইণ্ট তো আপোনালোকে এপটো ইনষ্টল কৰি নিজৰ ফোন নম্বৰ দি লগইন কৰি লব তাৰ পিছতে আপোনালোকে এই নাম্বাৰটোত এটা হোৱাটছএপত মেসেজ কৰিব ঠিক আছে এই নাম্বাৰটোত এটা হোৱাটছএপত মেসেজ কৰিব যে স্যাৰ আমাক ডিএলএডৰ কোৰ্সটো লাগে তেতিয়া হলে আমি আপোনালোকক এটা কিউআৰ কোড সেন্ড কৰি দিম যত আপোনালোকে 399 रुपीस পেমেন্ট কৰাৰ লগে লগে আপোনালোকক আমি কোৰ্সটোত জয়েন কৰাই দিম আৰু ডেইলি ক্লাছ বিলাক পাব তাৰ লগতে ৰেকৰ্ডেড যিমানখিনি ক্লাছ হৈ গল গোটেইখিনি এভেইলেবল থাকিব আৰু যদিহে আপোনালোকে ডিএলএডৰ ফুল কোৰ্সটো নলৈ যদিহে পিডিএফ লব বিচাৰিছে দেন তেতিয়া only 199 ত পিডিএফ এভেইলেবল থাকিব ঠিক আছে আপোনালোকৰ কাৰণে পিডিএফ এভেইলেবল হৈ যাবগে 199 रुपीसৰ গোটেইখিনি সাবজেক্ট থাকিব তাত জিকে সায়েন্স ইভিএস ম্যাথছ ৰিজনিং ইংলিশ ওকে গোটেইখিনি সোশ্যাল সায়েন্স গোটেইখিনি থাকিব ওকে সো এতিয়া আমি আগবাঢ়ো আমাৰ আজিৰ ফাৰ্স্ট কোৱেশ্চনটোলে তো ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে চাওক কোৱেশ্চনখিনি ভালকে চাব এটো এটা জিকেৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ক্লাস হয় ইয়াত আমি টোটাল 20টা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম তাৰ লগতে ৰিলেটেড কিছুমান টপিকও আমি চাই যাম ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো চাওক the first person to be arrested in the personal satyagraha or Delhi Chalo Satyagraha was অৰ্থাৎ ব্যক্তিগত সত্যাগ্ৰহ বা দিল্লী চলো সত্যাগ্ৰহত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন ব্যক্তি কোন আছিল মই অপচন কিটা গুটেই কিটা আপোনালোকক পঢ়ি নিদিও অপচনখিনি পঢ়ি থাকিলে বহুত বেছি টাইম আমাৰ গুচি যায় সো তাৰ কাৰণে অকল আনসাৰটো আমাক লাগে তো এটো হৈছে অপচন এ আচাৰ্য বিনোবা ভাবে ঠিক আছে আচাৰ্য বিনোবা ভাবে আছিল তেখেত দিল্লী চলো সত্যাগ্ৰহ যেটো হৈছিল তাৰ প্ৰথমজন গ্ৰেপ্তাৰ হোৱা ব্যক্তি আছিল ঠিক আছে ব্যক্তিগত সত্যাগ্ৰহ যেটোক দিল্লী চলো সত্যাগ্ৰহ বুলিও কোৱা হৈছে আৰু এই আন্দোলনত আচাৰ্য বিনোবা ভাবে প্ৰথমতে গ্ৰেপ্তাৰ হোৱা ব্যক্তি হৈ পৰিছিল ঠিক আছে মহাত্মা গান্ধীয়ে নিৰ্বাচিত হৈ ঠিক আছে মহাত্মা গান্ধীয়ে তেখেতক নিৰ্বাচিত কৰিছিল 1940 চনৰ 17 অক্টোবৰত মহাৰাষ্ট্ৰৰ পৌনাৰত যুদ্ধ বিৰোধী ভাষণ দি এই অভিযানৰ শুভাৰম্ভ কৰিছিল আৰু যাৰ বাবে তেখেতক কি কৰা হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল ওকে কোৱেশ্চন নম্বৰ 2 in which year did the Russian revolution take place ঠিক আছে অৰ্থাৎ যেটো আমাৰ ৰুছ বিপ্লৱ আছিল ঠিক আছে সেই ৰুছ বিপ্লৱটো কেতিয়া সংঘটিত হৈছিল ঠিক আছে ৰুছ বিপ্লৱ যেটো কোৱা হয় এটো কেতিয়া হৈছিল অপচন কিনি দিয়া আছে ইয়াৰ ভিতৰত অপচন ডি টো কাৰেক্ট আনসাৰ হৈ যাব ইন 1917 অৰ্থাৎ 1917 চনত এইবিলাক ৰুছ বিপ্লৱ হেউজ বিপ্লৱ এইবিলাক মনত ৰাখি থোৱাটো ভাল গ্ৰীণ ৰিভলিউচন ওকে এটো 1917 হয় নেক্সট কোৱেশ্চন যদি আমি চাও কোৱেশ্চন নম্বৰ 3 Fatehpur Sikri was founded as the capital of the Mughal Empire by অৰ্থাৎ ফতেহপুৰ সিক্ৰি মুঘল সাম্ৰাজ্যৰ ৰাজধানী হিচাপে কোনে প্ৰতিষ্ঠা কৰিছিল ঠিক আছে ফতেহপুৰ সিক্ৰিখনক মুঘল সাম্ৰাজ্যৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ তেওঁলোকৰ ৰাজধানী পাতিছিল তো কোনে ৰাজধানী পাতিছিল আমি যদি হেতু চাও তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি আকবৰ ওকে আকবৰে পাতিছিল ঠিক আছে আমি জানো মুঘল সাম্ৰাজ্যটো এটা বহুতে ডাঙৰ আৰু বহুতে শক্তিশালী সাম্ৰাজ্য আছিল ভাৰতবৰ্ষত মুঘল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল অৰ্থাৎ কোনে মুঘল সাম্ৰাজ্যটো গঠন কৰিছিল বাবৰে কৰিছিল ঠিক আছে সো এইখিনি আমি জানি থোৱাটো ভাল ঠিক আছে 1571 চনত সম্ৰাট আকবৰে মুঘল সাম্ৰাজ্যৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল ফতেহপুৰ সিক্ৰিত ওকে ফতেহপুৰ সিক্ৰিত তেওঁৰ ৰাজধানী হিচাপে কাম কৰা এখন পৰিকল্পিত চহৰ আছিল ওকে যত বুলন্দ দৰৱাজা জামা মছজিদ আৰু সেলিম চিস্তিৰ সমাধিও আছে ঠিক আছে তো ফতেহপুৰ সিক্ৰিত কি আছে আমি যদি চাও বুলন্দ দৰৱাজা আছে জামা মছজিদ এইবিলাক গোটেইখিনি তাতে আছে নেক্সট কোৱেশ্চনটোলে যাও তেতিয়া আমি কি কৈছে the Sandubi lake was formed in which year due to earthquake ভূমিকম্পৰ ফলত বা ভূমিকম্পৰ বাবে কোন চনত বা কোনটো বছৰত চান্দুবি লেক গঠন হৈছিল ঠিক আছে এই যেটো চান্দুবি লেক আছে বা চান্দুবি হ্ৰদ আছে এটো কেতিয়া গঠন হৈছিল আৰু এটো কিহৰ ফলত হৈছিল আমি যদি চাও ভূমিকম্পৰ ফলত হৈছিল সো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হ'ব অপচন এ 12 জুন 1897 ত হৈছিল ঠিক আছে 12 জুন 1897 is the right answer ওকে তাৰিখটো আছিল 12 জুন 1897 ইয়াৰ কাৰণটো আছিল যে অসমৰ ভূমিকম্পৰ ফলত 11
বাজি 6 মিনিটত ভূমিকম্প হৈছিলে য'ত ভূমি ডুব যোৱা আছিলে অসম মেঘালয় সীমান্তৰ সমীপত গুৱাহাটীৰ পৰা প্ৰায় 64 কিলোমিটাৰ দূৰত এই চানডুবি হ্ৰদটো অৱস্থিত আছে ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5ত কি কৈছে when was the G20 group established যেটো G20 গ্ৰুপ আছে এটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে ঠিক আছে যেটো G20 গ্ৰুপ আছে কেতিয়া প্ৰতিষ্ঠা হৈছিলে অপচন খিনি যদি আমি চাওঁ ইয়াৰে যেটো ৰাইট আনসাৰ হেটো হৈছে অপচন সি 1999 ত 1999 চনত ওকে 1999 চনত যেটো G20 গ্ৰুপ আছে গ্ৰুপ অফ 20 বুলি কোৱা হয় হেটো প্ৰতিষ্ঠা হৈছিলে 1999 চনৰ 26 সেপ্টেম্বৰ তাৰিখটো দিয়া আছে তাৰিখটো মনত ৰাখি থলে হ'ল 26 সেপ্টেম্বৰ হ'ব আমাৰ তাৰিখ নেক্সট কোৱেশ্চন যদি চাওঁ কি কৈছে which Mughal emperor built Taj Mahal কথা আমি সকলোৱে জানো তো Taj Mahal কোনে নিৰ্মাণ কৰিছিলে এটোটো জানিব লাগে সবে সো ভিডিওটো এবাৰ পজ কৰক তাৰ পিছত আনসাৰ কমেন্টত জনাওক সবৰে আমি কমেন্ট চেক কৰিম আৰু এইটো এটা বহুত ইজি কোৱেশ্চন হয় যদি আপোনালোকে Taj Mahal কোনে নিৰ্মাণ কৰিছিলে নাজানে তেতিয়া হলে ডিএলএড এক্সামত আপুনি বহাৰ আগত একবাৰ ভাবি চাওক কি আপোনালোকে জানে আপোনালোকৰ নলেজ কিমানখিনি আছে ওকে আনসাৰ উলাই আছে অপচন কোনটো হ'ব ঔৰংজেব শাহজাহান হুমায়ুন নেকি কি হ'ব সো আমি যদি চাওঁ এটো হৈ যাব অপচন বি শাহজাহান ওকে শাহজাহানে তেখেতৰ যি তৃতীয় পত্নী আছিল মুমতাজৰ স্মৃতিত যেতিয়া মুমতাজৰ মৃত্যু হৈছিল মৃত্যুৰ স্মৃতিতে এই তাজমহলটো নিৰ্মাণ কৰিছিল ঠিক আছে অৰ্থাৎ আমি ক'ব পাৰো যে এই যেটো তাজমহল আছে এটো তাজমহলটো শাহজাহানৰ পত্নী মুমতাজৰ কি হয় সমাধি হয় বুলি আমি ক'ব পাৰো ওকে 1631 চনত মৃত্যু হোৱা পত্নী মুমতাজ মহলৰ প্ৰতি উৎসৰ্গিত হয় ওকে এইখিনি আমি জানি থোৱাটো ভাল নেক্সট আমি আগবাঢ়ি দিও কোৱেশ্চন নম্বৰ 7 লে ঠিক আছে কোৱেশ্চন নম্বৰ 7 ত কি কৈছে which right was removed in the 44th constitutional amendment অৰ্থাৎ 44তম যে সংবিধান সংশোধনী হৈছিল তাত কোনটো অধিকাৰ আতৰ কৰা হৈছিল ঠিক আছে কোনটো অধিকাৰ আতৰাই দিয়া হৈছিল আমাৰ সংবিধানৰ যিমানখিনি সংশোধনী হৈ থাকে সেই সংশোধনীত কিবা নহয় কিবাখিনি সুধৰাই থাকে কোনবা এটা সংযোগ কৰা হয় কিবা এটা আতৰাই দিয়া হয় ইয়াত হদিছিলে 44তম যেটো সংবিধান সংশোধনী হৈছিল তাৰ পৰা তাত কোনটো অধিকাৰ আতৰাই দিয়া হৈছিল তো ইয়াতে যদি আমি চাওঁ অপচন সি ইজ দা ৰাইট আনসাৰ ঠিক আছে 7 নম্বৰ কি হৈ যাবগে সি হ'ব ৰাইট টু প্ৰপাৰ্টি আমি যেটো কও সম্পত্তিৰ অধিকাৰ অসমীয়াত যদি আমি কও সম্পত্তিৰ যেটো অধিকাৰ আছে ওকে কাৰণ এই সম্পত্তিৰ অধিকাৰটো সাংবিধানিক অধিকাৰ ৰূপত এতিয়া আমি ধৰা নহয় ঠিক আছে কি হয় সম্পত্তিৰ অধিকাৰটো কি হয় অকমান যদি ইয়াত ডিটেইলছত চাই the 44th constitutional amendment act 1978 এটো কেতিয়া হৈছিল 44তম যেটো সংবিধান সংশোধনী হৈছিল 1978 ত হৈছিল deleted the right to property from the list of fundamental right অৰ্থাৎ যিমানখিনি মৌলিক অধিকাৰ আছে বৰ্তমান সময়তো 6টা মৌলিক অধিকাৰ আছে ঠিক আছে বৰ্তমান এইখিনি ৰিমুভ কৰাৰ পিছত এই যেটো আমাৰ প্ৰপাৰ্টিৰ অধিকাৰ আছিল অৰ্থাৎ সম্পত্তিৰ অধিকাৰ আছিল হেতুক আতৰাই দিয়াৰ পিছত 6টা আছে দেই আগতে হয়তো এটো লৈ 7টা আছিল ঠিক আছে তো এইটোক right to property পৰা লিষ্টৰ পৰা আতৰাই দিয়া হৈছিল ঠিক আছে right to property is no more a fundamental right only a legal right এটো এটা legal right হয় অৰ্থাৎ এটা legal অধিকাৰ হয় এটো fundamental অৰ্থাৎ মৌলিক অধিকাৰ নহয় সো এইখিনি আমি জানি থোৱাটো ভাল নেক্সট কোৱেশ্চন নম্বৰ আমি 8 যদি চাওঁ which state of India is called the sugar bowl of India অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ চেনিৰ বাটি সুগাৰ bowl বুলি কোৱা হয় চেনিৰ বাটি বুলি নাহি ডাইৰেক্টলি কেতিয়াবা সুগাৰ bowl বুলি আহিব পাৰে ঠিক আছে সুগাৰ bowl বুলি কোনখন ৰাজ্যক কোৱা হয় সো আমি যদি চাওঁ ইয়াৰে কাৰেক্ট আনসাৰ হৈ যাবগে আমাৰ অপচন বি উত্তৰ প্ৰদেশ ইউপি ঠিক আছে ইউপি যিখন ৰাজ্য আছে ইউপি উত্তৰ প্ৰদেশ ইয়াকে সুগাৰ bowl অৰ্থাৎ চেনিৰ বাটি বুলি কোৱা হৈছে ঠিক আছে ইয়াত কেলে সুগাৰ bowl বুলি কোৱা হয় ইয়াত বহুত বেছি পৰিমাণে কি হয় কুহিয়াৰ উৎপন্ন হয় ঠিক আছে কুহিয়াৰ উৎপন্ন হয় আৰু কুহিয়াৰৰ ফলত ইয়াতে বহুত বেছি পৰিমাণে চেনিৰ উৎপাদন হয় যাৰ কাৰণে সুগাৰ bowl বুলি কোৱা হৈছে নেক্সট কোৱেশ্চন যদি আমি চাওঁ কোৱেশ্চন নম্বৰ 9 which of the following is not a fundamental right নিম্নলিখিত কোনটো এটা মৌলিক অধিকাৰ নহয় ইতিমধ্যে আমি চাই আহিছো এই কোৱেশ্চনটো এই মাত্ৰ আমি পঢ়ি আহিছো ইয়াতে যদি অপচন কিটা চাই right to property right to constitutional remedies right to move freely throughout the territory of India or right to assemble peacefully কোনটো হ'ব অপচন এ হ'ব right to property অৰ্থাৎ যেটো সম্পত্তিৰ অধিকাৰ আছে এটো সংবিধানৰ ফান্ডামেন্টাল ৰাইট নহয় অৰ্থাৎ মৌলিক অধিকাৰ নহয় এটো জানিব না লাগে আৰু নেক্সট কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 10 আমি যদি চাওঁ কি কৈছে what was the main cause for the launch of the non cooperative cooperation movement
অৰ্থাৎ যেটো অসহযোগ আন্দোলন আছিল অসহযোগ আন্দোলন আৰম্ভ যে হৈছিল মহাত্মা গান্ধীৰ নেতৃত্বত তো এই অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ মূল কাৰণটো কি আছিল মেইন কজটো কি আছিল মূল কাৰণ কি আছিল আমি যদি চাও ঠিক আছে ইয়াৰ ৰাইট আনসাৰ হৈ যাবগে অপচন সি জালিৱানাবালাবাগ মেছাকাৰ অৰ্থাৎ যি জালিৱানাবালাবাগৰ হত্যাকাণ্ড হৈছিল তাৰ কাৰণেই এই অসহযোগ আন্দোলনৰ আৰম্ভণি হৈছিল ঠিক আছে 1919 ত নেক্সট কোৱেশ্চন যদি আমি চাও কোৱেশ্চন নম্বৰ 11 Oscar award are given for the outstanding contribution in the which field ঠিক আছে অৰ্থাৎ অস্কাৰ বঁটা কোন ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হয় ঠিক আছে অস্কাৰ এৱাৰ্ড ক'ত দিয়া হয় কোনটো ফিল্ডত দিয়ে তো আমি যদি চাও 11 অপচন এ ইজ দা ৰাইট আনসাৰ ফিল্ম অৰ্থাৎ যি চলচ্চিত্ৰ জগত আছে ঠিক আছে চলচ্চিত্ৰ জগতত কি কৰা হয় অস্কাৰ এৱাৰ্ড দিয়া হয় সো এই কোৱেশ্চনটোৰ আনসাৰ হৈ যাব অপচন এ ফিল্ম ঠিক আছে ফাৰ্স্ট ইণ্ডিয়ান টু উইন অস্কাৰ তো অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন আমি যদি ব্যক্তি ভাৰতীয় ব্যক্তিৰ কথা চাওঁ তেখেত আছিল ভানু আথেইয়া কোনখন ফিল্মৰ কাৰণে পাইছিলে গান্ধী কেতিয়া পাইছিলে 1982 সো ইম্পৰ্টেন্ট মই কৈছো না প্ৰত্যেকটো প্ৰশ্নৰ লগত নহলেও কেইটামান প্ৰশ্নৰ লগত আমি ইম্পৰ্টেন্ট ফেক্ট কিছুমান দি থৈছো যাতে এক্সাম ওৰিয়েন্টেড হয় এইবিলাক যেনেকৈ কোৱেশ্চনটো যদি পৰীক্ষাত আপোনালোকৰ আহি যায় যে who was the first Indian to win the Oscar award তো তেখেত হৈ যাব ভানু আথেইয়া for which film গান্ধী ফিল্মৰ কাৰণে কিমান চনত 1982 সো গুটেইখিনি আহি গল নাই আহি গৈছে নেক্সট কোৱেশ্চনটো চাওঁ তেতিয়া আমি Question number 12. Okay. Who amongst the following was never finance minister of India? নিম্নলিখিত কোনজন কেতিয়াও ভাৰতৰ বিত্তমন্ত্ৰী নাছিল ভাৰতৰ কোন কেতিয়াও বিত্তমন্ত্ৰী নোহোৱা ব্যক্তিজনৰ কথা উলিছে যদি চাও মনমোহন সিং আছিলে এজনো আছিলে यशवंत सिन्हाও আছিলে তেখেত নাছিলে কমল নাথ অপচন ডি ইজ দা ৰাইট আনসাৰ কমল নাথে কেতিয়াও ভাৰতৰ বিত্তমন্ত্ৰী হোৱা নাছিল ঠিক আছে আমি যদি তেখেতসকলৰ বিষয়ে চাও মনমোহন সিংৰ বিষয়ে যদি চাও তেখেতে served as a finance minister from 1991 to 1996 লৈকে কৰিছিলে পি চিদম্বৰম served multiple terms of finance minister অৰ্থাৎ কেইবাবাৰো ভাৰতৰ বিত্তমন্ত্ৰী হৈছিলে यशवंत সিনহা তেখেত served as finance minister from 1990 to 1991 এবছৰ আকৌ 1998 ৰ পৰা 2002 আৰু 3 বছৰ ওকে 4 বছৰ 4 মানে দুবাৰ তেখেতে পাইছিলে ফাইনেন্স মিনিষ্টাৰ হিচাপে কাম কৰিছিলে এবাৰ 1990 ৰ পৰা 91 লে এবাৰ 98 ৰ পৰা 2002 লে অৰ্থাৎ তেখেতে প্ৰায় 5 বছৰ কাল বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে ওকে কিন্তু কমল নাথে এবাৰো ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ হিচাপে কাম কৰা নাই নেক্সট কোৱেশ্চন যদি চাও ইণ্ডিয়া গেট ওয়াজ ইজ লোকেটেড ইন ইণ্ডিয়া গেট ক'ত অৱস্থিত হয় এটো ওয়াজ নহয় সৰি ইজ ইণ্ডিয়া গেট ক'ত আছে আমি যদি চাও কোৱেশ্চন নম্বৰ 13 এটো হৈ যাব অপচন বি দিল্লীত আছে ঠিক আছে ইণ্ডিয়া গেট ক'ত আছে আমি জানো দিল্লীত অৱস্থিত হয় নাও কোৱেশ্চন নম্বৰ 14 okay question number 14 যদি আমি চাও sport person জীৱ মিলখা সিং is associated with which sport discipline ক্ৰীড়াবিদ জীৱ মিলখা সিং ঠিক আছে জীৱ মিলখা সিং কোন ক্ৰীড়া শাখাৰ সৈতে জড়িত হয় ওকে জীৱ মিলখা সিং কোনটো ক্ৰীড়া শাখাৰ সৈতে জড়িত সো এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব আমি যদি চাও এক সেকেন্ড মই পানী খাই অলপ লওঁ সো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হৈ যাবগে অপচন সি গল্ফ ঠিক আছে জীৱ মিলখা সিং কোনটো খেলৰ সৈতে জড়িত হয় গল্ফ খেলৰ সৈতে জড়িত হয় ওকে এটো নহয় তেখেত এইজন মিলখা সিং আছিল তেখেতক কি বুলি জনা হৈছিল ফ্লাইং সিখ বুলি জনা গৈছিল ঠিক আছে জীৱ মিলখা সিংক নহয় অনলি মিলখা সিং যিজন আছিল তেখেতক ফ্লাইং সিখ নামেৰে জনা যায় এটো মনত ৰাখিটো ভাল আৰু মিলখা সিংে কেতিয়া অৰ্জুন এৱাৰ্ড পাইছিল আমি যদি চাও 1999 ত পাইছিল ওকে কিন্তু এইজন নহয় দেই এই জীৱ মিলখা সিংৰ কথা কোৱা নাই এইজন আমাৰ অনলি মিলখা সিংৰ কথা কৈছে ওকে এখিনি মনত ৰাখি থব নেক্সট কোৱেশ্চন নম্বৰ 15 যদি আমি চাও ড্যাশ ল্যাঙ্গুয়েজ ইজ স্পোকেন ইন কেৰালা কেৰালাত কোনটো ভাষা কোৱা হয় মালায়ালাম নে তেলেগু নে গুজৰাটী নে তামিল ওকে গুজৰাটী হ'ব নোৱাৰে গুজৰাটত কয় সো 15 নম্বৰ কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈ যাব অপচন এ মালায়ালাম ওকে কেৰালাত যেটো ভাষা কোৱা হয় ঠিক আছে যেটো ভাষা কেৰালাত কোৱা হয় প্ৰচলিত হয় হেতু ভাষাটো কৈছে মালায়ালাম ভাষা ঠিক আছে আগবাঢ়িম আমি নেক্সট কোৱেশ্চনটোলে ওকে কোৱেশ্চন নম্বৰ 16 ত কি কৈছে 2020 Olympic Games were held in অৰ্থাৎ 2020 চনৰ যি অলিম্পিক খেল হৈছিল ঠিক আছে অলিম্পিক খেলটো ক'ত অনুষ্ঠিত হৈছিল অপচনখিনি দিয়া আছে ইয়াৰ ভিতৰত যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন বি টকিঅ ঠিক আছে যেটো 2020 চনৰ যেটো অলিম্পিক খেল হৈছিল এটো টকিঅ অলিম্পিক বুলিও কোৱা হয় ঠিক আছে নেক্সট কোৱেশ্চন যদি আমি চাও
আৰু ইয়াত দি থৈছে 2020ত টকিঅ'ত হৈছিলে, জাপানৰ টকিঅ'ত, জাপানৰ ৰাজধানী টকিঅ'। 2024ত হৈছিলে ফ্ৰান্সৰ, যেটো ফ্ৰান্স পেৰিছ অলিম্পিক বুলি কোৱা হৈছিলে। 2028ত হ'ব ইউনাইটেড ষ্টেটছ, লছ এঞ্জেলিছ। ওকে, আমি জানো যে যেটো আমাৰ অলিম্পিক গেমছ হয় সেইটো প্ৰতি 4 বছৰ মূৰে মূৰে হয়। এইটো কিন্তু পৰীক্ষাত প্ৰশ্ন আহি যায় কেতিয়াবা, যে অলিম্পিক খেল প্ৰতি কিমান বছৰ মূৰে মূৰে অনুষ্ঠিত হয়, এভৰি কিমান ইয়েৰ পিছত। তো আমি যদি চাওঁ এইটো 4 বছৰ মূৰে মূৰে হয়। আৰু এইটো গুড, সবতকে ইম্পৰ্টেণ্ট যদি এইটো আছে মনত ৰাখি থব। 20ত হৈছিলে জাপানত, 24ত ফ্ৰান্সত, পেৰিছত, আৰু 28ত হ'ব লছ এঞ্জেলিছত। ওকে, নেক্সট কুৱেশ্যন যদি আমি চাওঁ, হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ আৰ্ম ফৰ্চেছ অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ যি সশস্ত্ৰ বাহিনী হয় সেই সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন হয়? ঠিক আছে, তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন এ, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তো ভাৰতৰ যিজন ৰাষ্ট্ৰপতি আছে, ওকে, বৰ্তমান ৰাষ্ট্ৰপতি কোন হয়? দ্ৰৌপদী মুৰ্মু হয়। তো এই ৰাষ্ট্ৰপতিগৰাকীয়ে কি হয়? সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ হয়। নেক্সট কুৱেশ্যন যদি আমি চাওঁ, কুৱেশ্যন নম্বৰ 18, ওকে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গো টু স্পেচ, অৰ্থাৎ মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন আছিলে, ভাৰতীয় ব্যক্তি কোন আছিলে? তো এইটো আমি সকলোৱে জানিব লাগে। কুৱেশ্যন নম্বৰ 18, অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ, ৰাকেশ শৰ্মা। ঠিক আছে, ৰাকেশ শৰ্মা আছিলে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় ব্যক্তি। ওকে, মনত ৰাখি থব এইটো। তেখেতে কেতিয়া গৈ মহাকাশত পদাৰ্পণ কৰিছিলে, এইটো চনটো ইম্পৰ্টেণ্ট হয়, 1984ৰ 3 এপ্ৰিলত। ঠিক আছে, 1984ৰ 3 এপ্ৰিলত, এইটো মনত ৰাখি থব। পৰীক্ষাত আমাৰ ইমান ইজিটো নাহি পিনে অলপ ভিতৰীয়া প্ৰশ্নই আহে। হোৱাট ইজ দ্য নেম অফ দ্য হোম মিনিষ্টাৰ অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ যি গৃহমন্ত্ৰী আছে, গৃহমন্ত্ৰীৰ নাম কি হয়? এইটো আমি সকলোৱে জানো, হয়নে? এইটো সকলোৱে জানো, অপশ্যন চি, শ্ৰী অমিত শ্বাহ। অমিত শ্বাহ হৈছে ভাৰতৰ গৃহমন্ত্ৰী। নেক্সট আৰু লাষ্ট কুৱেশ্যন, ঠিক আছে, আজি ক্লাছৰ লাষ্ট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ৰিভাৰ অৰিজিনেট ফ্ৰম অমৰকণ্টক, নিম্নলিখিত কোনখন নদী অমৰকণ্টকৰ পৰা উৎপত্তি হৈছে? ঠিক আছে, চ' আমি যদি ইয়াৰ ৰাইট এনসাৰ চাওঁ, সেইটো হৈছে অপশ্যন ডি, নৰ্মদা নদী। ঠিক আছে, যিখন নৰ্মদা নদী আছে এই নদীখন অমৰকণ্টকৰ পৰা কি হৈছে? উৎপত্তি হৈছে। তো আজি ক্লাছত এইখিনি কুৱেশ্যনে আছিলে। আই হোপ সকলোৰে কুৱেশ্যনখিনি ভাল লাগিব। আৰু যদিহে ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদিহে আপোনালোকে DLED-ৰ এই কোৰ্সটো একদম মিনিমাম প্ৰাইজত, অৰ্থাৎ অনলি 399ত কৰিম বুলি ভাবিছে, যদিহে কোৰ্সটো ল'ম বুলি ভাবিছে, তেতিয়াহ'লে এতিয়া লৈ ল'ব। 1 মাহত আপোনালোকৰ সম্পূৰ্ণ প্ৰিপাৰেচন ইয়াত কৰিব পাৰিব। ঠিক আছে, ডেইলি আপোনালোকে যদি 4টাকে লাইভ ক্লাছ পায়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ সম্পূৰ্ণ প্ৰিপাৰেচন 1 মাহৰ ভিতৰত আমি কমপ্লিট কৰাই দিম। ঠিক আছে, যদিহে ল'ব বিচাৰে এই নাম্বাৰটোত কণ্টেক্ট কৰক, 9678914511। আৰু আজিৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।